হাই গাইজ, আজি আকৌ এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ। মই আলুৰে আজি নবনাওঁ চিকেনখিনি, আজি ভেজিটেবলছেৰে বনাম। গাজৰ, ওলকবি আৰু গ্ৰীণ মটৰ এনেকৈ বনাম। ইফালে কেৰাহীখন কাটি লৈছোঁ, তাত অকণমান পিঁয়াজ দিছোঁ, 2টা পিঁয়াজ, বেছিকৈ দিয়া নাই। তেজপাত দিছোঁ, দালচেনি, ইলাচি, লং এনেকৈ দিছোঁ। দি এইখিনি ভাজিব লৈছোঁ। ইফালে মাংসটো দি এতিয়া লৰাই আছোঁ ভালদৰে। আহকচোন ভিডিঅ'টো চাওক, মইনো কেনেকৈ ভেজিটেবলছৰ লগত চিকেন বনালোঁ। আপোনালোকে ইচ্ছা কৰিলে আৰু বেলেগ বেলেগ ভেজিটেবলছো দিব পাৰে। মোৰ তাত যিখিনি ভেজিটেবলছ আছিলে মই সেইখিনিয়ে বনাইছোঁ। এনেকৈ ভেজিটেবলছ লগত বনাই খাই ভাল লাগে। আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাই চাবচোন বাৰু। এইফালে মছলাবিলাক দিব লৈছোঁ। বহুত বেছি মছলা নিদিওঁ, পেকেটৰ পৰা অকণমান মছলা দিছোঁ। মাংসখিনি ভালকৈ সিজিছে, গতিকে এতিয়া ইয়াত গৰম পানী এড কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি দিব। আৰু এয়া মাংস হৈ গ'ল। ভালে থাকক সকলো। যিহেতু মই আলুৰে মাংস নবনাওঁ, এয়া ভেজিটেবলছেৰে বনাইছোঁ। ওলকবি